কামপুৰৰ বকুলগুৰি দুৰ্বৃত্তৰ তাণ্ডৱ দুৰ্বৃত্তই কাটি তহিলং কৰিছে এগৰাকী ব্যক্তিৰ তামোলৰ বাগান ৰাছিদ আহমদ নামৰ ব্যক্তিগৰাকী তামোলৰ বাগান কাটি তহিলং কৰিছে প্ৰায় এবিঘা মাটিৰ গছৰ তামোল গছ ইতিমধ্যে কাটি তহিলং কৰিছে দুৰ্বৃত্তই ঘৰত কোনো নথকাৰ সুযোগ লৈ সাতজনীয়া দুৰ্বৃত্তৰ দল প্ৰৱেশ কৰি এই ঘটনা সংঘটিত কৰিছে কামপুৰ আৰক্ষী থানাত ছগৰাকী ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে আৰু সেই ব্যক্তিকেইগৰাকী হৈছে আব্দুল মমিন ৰাহানুৰ ইছলাম ইনামুল হক আবু সুফিয়ান আৰু খাজিদা বেগম লগতে হুসনাৰা বেগম এই আটাইকেইগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে তাৰমানে ৰাতিপুৱা 8:30 বজাত মই টমটমখন চলাওঁ তাৰপৰা ঘৰৰ পৰা ওলাই গৈছোঁ ওলাই কুমৰদী গৈছোঁ যোৱাৰ পিছত হঠাৎ ঘৰৰ পৰা ফোন কৰিছে যে মোৰ ছোৱালী এটা কৈছে বোলে বাবা এই বুট্টু আৰু ৰাহানুল আৰু সিদেখা আৰু বুট্টুৰ ঘৈণীয়েক মমতাজ বেগম আৰু ইনজামুল হক আৰু মইনা বুলি ল'ৰা এটা আৰু আনৰা আৰু হুসনা সিহঁতে কেইজন 7-8জন মানুহ আহি পেলাই আমাৰ বাগানখন কাটি আছে আমি ক'লোঁ বোলে কিহৰ কাৰণে কাটি আছে কিহৰ বাগান আছে এই তামোল বাগান ইয়াত মোৰ হাতত আছে তামোল বাগান মই ক'ব নোৱাৰোঁ কিহৰ কাৰণে কাটি আছে বোলে মই ক'লোঁ বোলে মই আহি আছোঁ মই আহিছোঁ মোক মানা কৰিছে বোলে তই এইফালে নাহিবি এই ৰাস্তাত থিয় হৈ আছে তোক মাৰিব বোলে মই উপায় নাপাইলে মই পদুমনি হৈ এইফালে কলনি হৈ পেলাই সোমাইছোঁ সোমাই পেলাই দেখিছোঁ মোৰ তামোল বাগানখন প্ৰায় 1 বিঘা মাটি তামোল বাগানখন কাটা মাটিখিনি মোৰ নামৰ মাটি মোৰ দেউতাকৰ মাটি মই পাইছোঁ আজি 2011 চনত ইয়াত আহিছোঁ আৰু 11 চনত যেতিয়া আহিছোঁ মোৰ খুৰাই আৰু মোৰ ডাঙৰ দাদাই মোৰ মাটিখিনি এই বাগ বতৰা কৰি বেলেগ কৰি দিছে সমজুৱাই দিছে মই সেই হিচাপত মই খাই আছোঁ হঠাৎকৈ আজি আহি পেলাই ইহঁতে যে কেনেকুৱা কাটিছে মই ক'ব নোৱাৰোঁ কিহৰ কাৰণে কাটিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত